Allahu Akbar. Allahu Akbar. سمع الله لمن حمده والعاقبة للمتقين والصلاة والسلام. আজি যোৰহাট জিলাৰ ঐতিহাসিক কাকজান ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিতৰ নামাজ অনুষ্ঠিত হয়। পুৱা 8:45 অনুষ্ঠিত এই নামাজত বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে আৰু এই ঈদগাহত সমবেত ৰাইজে আজি আমি যদিও ঈদ উল ফিতৰ আনন্দৰ দিন, এমাহ ৰোজা ব্ৰতৰ পিছত আমি আজিৰ দিনটোত ঈদ উল ফিতৰ সমগ্ৰ বিশ্বৰ লগতে আমি উদযাপন কৰিছোঁ। তথাপি আমি অনুভৱ কৰিছোঁ এক শূন্যতা। সেই শূন্যতা হ'ল আমাৰ মাজত যি আমি হেৰুৱালোঁ, আমি জাতিটোৱে হেৰুৱালোঁ, আমাৰ প্ৰাণ স্পন্দনস্বৰূপ, আমাৰ যাক কোৱা হয় হাৰ্টথ্ৰব জুবিন গাৰ্গ। তেওঁ আচলতে আমাৰ জাতিটোৰ যি সম্পদ আছিল, এক সম্পদক হেৰুৱাৰ পিছত আমি প্ৰথমবাৰৰ বাবে এক শূন্যতা অনুভৱ কৰিছোঁ। চাৰিওফালে আনন্দৰ মাজতো যে কিবা এটা শূন্যতা, আনন্দ বহু পৰিমাণে ম্লান হৈ পৰে যেতিয়াই আমাৰ স্মৃতিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, জুবিন গাৰ্গৰ কণ্ঠ আমাৰ হৃদয়ত অনুৰণিত হয়। সেই উপলক্ষে আমাৰ কাকজান ঈদগাহৰ স্বেচ্ছাসেৱকসকলে জুবিনৰ স্মৃতিত তেখেতসকলে প্ৰতিচ্ছবি দাঙি আঁৰিছে আৰু তেওঁলোক আত্মাৰ তেখেতৰ য'তেই আছে, আমাৰ মাজৰ পৰা গ'লেও কায়িকভাৱে তেওঁ যদিও আঁতৰি গৈছে, আত্মিকভাৱে আমি সদায় অনুভৱ কৰোঁ জুবিন সদায় আমাৰ মাজত থাকিব। আমি কায়িক জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।